বন্ধুসকল বহুত বহুত ভাল খবৰ ইতিমধ্যে ডিএমিৰ 2008 পদৰ এডমিট কাৰ্ড মুকলি হৈ আছে বন্ধুসকল ইতিমধ্যে এডমিট কাৰ্ড হ'ব মুকলি ফাইনালি মুকলি হ'ব আৰু মই আপোনাক 3 মাহ আগৰ পৰা কৈ আছিলোঁ যে ডিএমিৰ এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল আৰু পৰীক্ষাটো জানুৱাৰী মাহতে হ'ব কিন্তু পৰীক্ষাটো সাধাৰণতে 4 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব জানুৱাৰী মাহতে নহ'ল আৰু মই কৈছোঁ যে এডমিট কাৰ্ড 5 দিন বা 6 দিন বা 7 দিন আগতে এডমিট কাৰ্ড মুকলি হ'ব তাৰ আগতে কিন্তু অসম চৰকাৰ যিকোনো স্বাস্থ্য বিভাগৰ পৰীক্ষা হওক অসমৰ হেল্থৰ পৰীক্ষা ডিএমি ডিএছএলৰ পৰীক্ষা হওক ডিএমিৰ পৰীক্ষা হওক বা যিকোনো হেল্থৰ যিকোনো সাধাৰণতে এনএছএনৰ ফালৰ পৰা পৰীক্ষা হওক যিকোনো হেল্থৰ পৰীক্ষা হওক আপোনাৰ 5 দিন বা 7 দিন আগতে এডমিট কাৰ্ড মুকলি কৰিব তাৰ আগতে কিন্তু এডমিট কাৰ্ড মুকলি কৰি নিদিয়ে মই এইটো কথা কিন্তু 3 মাহ 6 মাহ 1 বছৰ আগৰ পৰা কৈ আছিলোঁ বন্ধুসকল আৰু ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহত হ'ব বুলি মই কৈছিলোঁ বন্ধুসকল ফাইনালি সাধাৰণতে 4 ফেব্ৰুৱাৰী তাৰিখে ডিএমিৰ পৰীক্ষাটো হ'ব জানুৱাৰী মাহত এডমিট কাৰ্ড মুকলি হ'ব বুলি মই নিজে কৈছিলোঁ বন্ধুসকল 3 মাহ 4 মাহ আগৰ পৰা মই কৈ আছিলোঁ বহুতে বিশ্বাস কৰা নাছিল বন্ধুসকল আৰু যিসকলে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব সকলোক মই হাজৰ কৰিছোঁ 27 সাধাৰণতে জানুৱাৰী তাৰিখে এডমিট কাৰ্ড মুকলি হ'ব ডিএমি আসাম ডাইৰেক্ট হেল্থৰ যিকোনো ৱেবছাইটৰ পৰা 4টা ৱেবছাইটৰ পৰা আপোনালোকে ডিএমিৰ 2008 পদৰ এডমিট কাৰ্ড পাব আৰু 27 সাধাৰণতে জানুৱাৰী তাৰিখে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু ইতিমধ্যে নোটিছ প্ৰকাশ কৰিছে ডিএমিৰ ৱেবছাইটত আপোনালোকে নিজে চাব পাৰিব আৰু আপোনালোকে বহুত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে বিশ্বাস কৰা নাছিল বন্ধুসকল মই যেতিয়া 2 মাহ 3 মাহ আগৰ পৰা কৈ আছিলোঁ বহুতে বিশ্বাস কৰা নাছিল 100% বেছিভাগ মানুহে 99% মানুহে বিশ্বাস কৰা নাছিল আপোনালোকে নিজে প্ৰমাণটো চালে বন্ধুসকল মই যিবোৰ আপডেট দিম সঁচা খবৰ দিম বন্ধুসকল মই কোনো ধৰণৰ খবৰ নোপোৱাকৈ কোনো ধৰণৰ আপডেট নিদিওঁ বন্ধুসকল আৰু মই 2 মাহ 3 মাহ আগৰ পৰা কৈছিলোঁ যে আপোনালোকে পঢ়ি থাকক প্ৰিপাৰেশ্যন কৰি থাকক মই কৈছিলোঁ না যিসকলে সাধাৰণতে সেইবোৰ ভিডিঅ' চাইছে গালিও দিছে বা বহুতে মোক মিছা বুলি ভাবি আছে তেওঁলোকে প্ৰমাণটো পাব পাৰিলে বন্ধুসকল আজিৰ দিনটোতে যে 27 সাধাৰণতে জানুৱাৰী তাৰিখে এডমিট কাৰ্ড মুকলিব মই জানুৱাৰী মাহৰ কথা কৈছিলোঁ জানুৱাৰী মাহতে এডমিট কাৰ্ড মুকলিব কিন্তু 4 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ পৰীক্ষা হ'ব অফলাইনত পৰীক্ষা হ'ব OMRCৰ জৰিয়তে পৰীক্ষাটো অনুষ্ঠিত হ'ব বন্ধুসকল ষ্টাফ নাৰ্ছৰ সাধাৰণতে বহুত ভাল খবৰ বন্ধুসকল 4টা মেডিকেল কলেজৰ ফালৰ পৰা ডিএমি 2008 পদ যি ভেকেঞ্চি মুকলি হৈছিল এই পদৰ বাবে বহুত ভাল খবৰ আৰু বেলেগকৈ সাধাৰণতে এনএছৰ ফালৰ পৰা যিটো পদ আছিল বন্ধুসকল এই নৱেম্বৰ ডিচেম্বৰ মাহতে এপ্লাই হ'ল বন্ধুসকল এইটো নহয় বন্ধুসকল কেৱল 2 ফেব্ৰুৱাৰীৰ পৰা যিটো নটিফিকেশ্যন আছিল 2023 চনত 2 ফেব্ৰুৱাৰী তাৰিখে 2 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ 28 ফেব্ৰুৱাৰীলৈ যিটো এপ্লাই হৈছিল বন্ধুসকল সেইটো আপোনালোকৰ হাতত দি আছিল 2 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিবলৈ দিয়া হৈছিল তাৰপিছত আকৌ 8 দিন বঢ়াই দিয়া হৈছিল বন্ধুসকল চাৰ্ভাৰ প্ৰব্লেমৰ বাবে সকলোৱে জানে ফেব্ৰুৱাৰী মাহত ওলাইছিল ডিএমিৰ 2008 পদ ইয়াৰ বাবে বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে ভাল খবৰ গৰম খবৰটো ৰাতিপুৱাই মই দিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে বন্ধুসকল আৰু ডিএমি 2008 পদৰ এডমিট কাৰ্ড 27 জানুৱাৰী তাৰিখে মুকলি হ'ব লগ মই কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে মই জনাই দিম পৰীক্ষাটো সাধাৰণতে কেনেকৈ কি প্ৰচেছ হ'ব সকলো জনাই দিম বন্ধুসকল পৰীক্ষাটো 4 ফেব্ৰুৱাৰী তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'ব বন্ধুসকল 4 ফেব্ৰুৱাৰী তাৰিখে অফলাইনত OMRCৰ জৰিয়তে পৰীক্ষাটো হ'ব বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে মই এতিয়া ঘৰত নাই বেলেগ ঠাইত আছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান কষ্ট হ'লেও ভিডিঅ' বনাইছোঁ বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো প্ৰতিটো সময়তে আপোনালোকে পাব সকলো চেনেলটো ছাবস্ক্ৰাইব